চিটি লিমিটেডক মই ধন্যবাদ দিছো আমাৰ লক্ষ্য হল যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে গুৱাহাটীৰ পাব্লিক ট্ৰান্সপোৰ্ট কাৰ্বন মুক্ত বা ফসিল ফুয়েল মুক্ত কৰাৰ লগে লগে ৰাজ্যবাসীৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ হাতত লব তেনে এক দৃষ্টিৰে আমি গুৱাহাটীত 2000 সিসিটিভি ক্যামেৰা সংস্থাপনৰ দিশতো ইতিমধ্যে আমি দ্ৰুতগতিত আগবাঢ়িছো মোৰ বিশ্বাস যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে আজি যি ধৰণে এটা সময়ত গুৱাহাটী ৰাইজৰ মনত প্ৰশ্ন আছিল যে স্মাৰ্ট চিটি লিমিটেডে কি কাম কৰে কিন্তু আজি অন্তত আমি দেখুৱাব পৰা হৈছো যে গুৱাহাটী ট্ৰেফিক সিগনেল গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে কৰিবলৈ সক্ষম হৈছে আজি আমি দেখুৱাব পৰা হৈছো যে ইভি বাস সিএনজি বাস গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে প্ৰৱৰ্তন কৰিছে গুৱাহাটীৰ বিভিন্ন বিশেষকৈ ৰাজভৱনৰ সমগ্ৰ অঞ্চলটোৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট 1.3 কিলোমিটাৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্টৰ এক বিশাল কাম স্মাৰ্ট চিটি লিমিটেডে আগুৱাই লৈ গৈছে প্ৰায় ই শেষ হোৱাৰ পৰ্যায়ত আহি উপস্থিত হৈছে আৰু ঠিক তেনেধৰণে অশোক্লান্ত দেৱালয় উমানন্দ দেৱালয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰো সংবৰ্ধন আৰু সৌন্দৰ্যবৰ্ধনৰ কামত স্মাৰ্ট চিটি লিমিটেডে বিশেষ অৱদান আগবঢ়াব পাৰিছে কিন্তু মই ভাবো যে ইভি বাছৰ দৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ এটা ডাঙৰ কন্ট্ৰিবিউশন হ'ব গুৱাহাটী মহানগৰলৈকে যদি আমি যিমান সোনকালে পাৰো সিসিটিভি আমি সংস্থাপন কৰিব পাৰো যোৱাকালি ৰাতি আমি এক্সিডেন্ট সংক্ৰান্তত কথা পাতিছিলো যে আমাৰ হৰাইঘাটৰ দুখন দলং আৰু দুইখন দলঙৰ ওপৰতে আমাৰ এটাও সিসিটিভি নাই সদায় তাতে অলপ যি বিভিন্ন কামত মানসিকভাৱে দুৰ্বল হৈ পৰে তেওঁলোকে তাৰ পৰাই বিভিন্ন সময়ত আমি আত্মহত্যা কৰা দেখা পাওঁ পৰিয়ালে মিসিং কেছ দিয়ে আমি প্ৰমাণ কৰিব নোৱাৰো যে এটো আত্মহত্যা হৈছে আৰু আত্মহত্যা কৰাৰ আগতে মানুহৰ মানসিকতাৰ যদি আমি বিশ্লেষণ কৰিব পাৰো তেনেহলে তাৰ প্ৰতিকাৰো আমি বিচাৰি উলিয়াব পাৰো যে কেনেকে তেনেকুৱা মানুহক আমি কাউন্সেলিং কৰিব পাৰো সো সিসিটিভি প্লেজ এ বিগ ৰোল কিন্তু যোৱাকালি আমি হঠাৎ আমি কথা পাতোতে বুজি পালো যে হৰাইঘাট ব্ৰিজতে আজিলৈকে আমাৰ সিসিটিভি নাই ইমান ডাঙৰ এসেট এটা কিন্তু আইন শৃংখলা ল এণ্ড অৰ্ডাৰ ফালৰ পৰাও তাত আমাক সিসিটিভি লাগে ৰোড এক্সিডেন্টৰ ফালৰ পৰা আমাক সিসিটিভি লাগে ক্ৰাইম কন্ট্ৰোলৰ ক্ষেত্ৰতো আমাৰ সিসিটিভি লাগে কিন্তু আমি সিসিটিভি লব পৰা নাই মই ভাবো যে স্মাৰ্ট চিটি লিমিটেডে 2024 চনত এটা সংকল্প হিচাপে লক টকা পইচাৰ কোনো অসুবিধা নাই চৰকাৰে সম্পূৰ্ণ টকা পইচা দিয়াৰ দায়িত্ব লৈছে যাতে আমি যিকোনো প্ৰকাৰে গুৱাহাটীত আমি সিসিটিভিৰ কাম আমি আৰম্ভ কৰিব পাৰো স্মাৰ্ট চিটি লিমিটেডৰ